Good evening everyone. তো কেডি ক্লাছেছে আজি অন্য এটা ক্লাছ লৈ আহিছে। তো আজি ক্লাছটো হৈছে তোমালোকে থাম্বনেল চাই গমেই পাইছা যে CUETৰ স্পেচিয়েলি ক্লাছ এইটো আজি প্ৰথম সিলেবাস ষ্টাৰ্ট কৰা হ'ব। সিলেবাসটো কেনেকুৱা কি সেই বিষয়ত আলোচনা কৰা হ'ব। আৰু CUETৰ কি সাবজেক্টত দিব পাৰি, ঠিক আছে? সব সাবজেক্টত নোৱাৰি। তো কেইটামান সাবজেক্টতে 6টা সাবজেক্ট আছে, যি 6টা সাবজেক্টত আৰ্টছৰ ফালৰ পৰা এপ্লাই কৰিব পাৰি, বাকি সাবজেক্টত দিব নোৱাৰি। তো কি সাবজেক্ট আছে আমি চাম। তাৰপিছত আমি ৰাজনীতি বিজ্ঞানৰ টোটালি সিলেবাসটো আলোচনা কৰিম, কি টপিক আহিব পাৰে বা প্ৰত্যেকটো চেপ্টাৰৰ কি টপিক ইম্পৰ্টেণ্ট আৰু কেনেকৈ আমি পঢ়িব লাগিব, প্ৰিপাৰেশ্যন চলাব লাগিব, ঠিক আছে? তো আহক আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা হৈছে CUET যিটো এক্সাম, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, তো এই এক্সামটো সাধাৰণতে MCQ হয়, ঠিক আছে? মাল্টিপল চইচ কুৱেশ্যনত হয়। আৰু তাত তোমালোকৰ এটা কুৱেশ্যন থাকিব আৰু 4টা অপশ্যন থাকিব। আৰু তাত তোমালোকে যিটো কাৰেক্ট হয় সেইটো এনচাৰ দিব লাগিব, ঠিক আছে? 1 নম্বৰ কথা। 2 নম্বৰ কথা, কি সাবজেক্টত হয়। তোমালোক কনফিউজ হৈ থাকিব পাৰে যে আমি এইটো সাবজেক্টত দিব পাৰিম নে নোৱাৰিম। তো সকলো কনফিউজ মই দূৰ কৰি দিছোঁ। ফাৰ্ষ্ট কথা, আমি কি সাবজেক্টত দিব পাৰিম। তোমালোকে গমেই পাইছা যিহেতু CUET সিলেবাস পলিটিকেল সায়েন্সৰ আলোচনা কৰিছোঁ, তো পলিটিকেল সায়েন্স 1 নম্বৰত আহিব, ঠিক আছে? পলিটিকেল সায়েন্স CUETৰ কাৰণে পেপাৰ থাকিব, ঠিক আছে? তাৰপিছত ইকনমিক্স থাকিব, হিষ্ট্ৰী থাকিব, সাইকোলজি থাকিব, সোচিয়োলজি থাকিব, জিঅ'গ্ৰাফি থাকিব। তো এইকেইটা হৈছে টোটেল 6টা সাবজেক্ট, ঠিক আছে? ইনক্লুডিং পলিটিকেল সায়েন্স। আৰু এই 6টা সাবজেক্টত তোমালোকে আৰ্টছৰ ফালৰ পৰা CUET এক্সাম দিব পাৰা। এতিয়া CUET এক্সাম দিয়াৰ পিছত মেইন কথাটো হৈছে যে এই এক্সামটো দিলে যদি আমাৰ কটনত পঢ়িব মন থাকে বা কটন ইউনিভাৰ্চিটিত পঢ়িব যদি খুব মন আছে, তেতিয়াহ'লে তোমালোকে CUETৰ কাৰণে এপ্লাই কৰিব পাৰা, CUET পৰীক্ষা দি কিনে এপ্লাই কৰিব পাৰা, আৰু নন CUETও এপ্লাই কৰিব পাৰা, ঠিক আছে? ঠিক তেনেকৈ আসাম ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটি, ঠিক আছে? টোটেলি CUET নম্বৰ বেচিছত এডমিশ্যন দিয়ে। এইখিনি অসমৰ কথা কৈছোঁ। বাকী আদাৰ ইউনিভাৰ্চিটি বা দিল্লী ইউনিভাৰ্চিটি বা JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি, সেইবিলাকত তোমালোকৰ CUET বেচিছতে এডমিশ্যনবিলাক প্ৰচেছবিলাক ষ্টাৰ্ট হয়। তো আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। তো আজি আমি আলোচনা কৰিম পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্সৰ ফাৰ্ষ্ট যিখন পাৰ্ট, ঠিক আছে? এইটো ছেকেণ্ড পাৰ্ট বুলি কোৱা হয়। মই প্ৰথমতে লৈছোঁ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্সৰ আমি এই বিষয়খিনি আলোচনা কৰিম, ঠিক আছে? তো চেপ্টাৰ 1 আছে দ্য এৰা অফ ওৱান পাৰ্টি ডমিনেন্স। দ্য এৰা অফ ওৱান পাৰ্টি ডমিনেন্স যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে, তো প্ৰথম টপিক আছে ফাৰ্ষ্ট 3 জেনেৰেল ইলেকশ্যন। তো ফাৰ্ষ্ট 3 জেনেৰেল ইলেকশ্যন অৰ্থাৎ প্ৰথম, দ্বিতীয়, তৃতীয়, ঠিক আছে? প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল 1951 ত, ছেকেণ্ডটো নিৰ্বাচন অনুষ্ঠিত হৈছিলে 1956 চনত, তাৰপিছত থাৰ্ডটো হৈছিলে 1962 চনত, ঠিক আছে? এই 3টা নিৰ্বাচন আমি চাব লাগিব পুংখানুপুংখভাৱে। তাৰপিছত আছে নেচাৰ অফ কংগ্ৰেছ এট দ্য নেশ্যনেল লেভেল, অৰ্থাৎ কংগ্ৰেছৰ প্ৰকৃতি ৰাষ্ট্ৰীয় লেভেলত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত কি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচন আসন লাভ কৰিছে বা কোন নেতৃত্ব প্ৰদান কৰিছিলে, তো সেইবিলাক চাব লাগিব বা দুৰ্বলতাৰ দিশসমূহ চাব লাগিব। আনইভেন ডমিনেন্স এট দ্য নেশ্যনেল লেভেল, অৰ্থাৎ তিনিওটা প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এই 4টা নিৰ্বাচন ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি একক আধিপত্য সেইটো চাব লাগিব। কোৱালিশ্যন নেচাৰ অফ কংগ্ৰেছ, অৰ্থাৎ কংগ্ৰেছে কোন দলৰ লগত মৰ্চা চৰকাৰত অংশগ্ৰহণ কৰিছিলে, তো সেইটো চাব লাগিব। মেজৰ অপজিশ্যন পাৰ্টিজ, অৰ্থাৎ কংগ্ৰেছে যেতিয়া শাসন কৰি আছিলে মেজৰ অপজিশ্যন পাৰ্টি কি আছিলে, কেতিয়া গঠন হৈছিলে, তাৰ নেতা কোন আছিলে, ফৰ্ম কোনে কৰিছিলে, তো এই সকলোবিলাক আমি ফাৰ্ষ্ট চেপ্টাৰত চাব লাগিব। তো আহক আমি নেক্সট চেপ্টাৰত আমি চাওঁ। নেক্সট চেপ্টাৰত আছে নেহৰুজ এপ্ৰোচ টু নেশ্যনেল বিল্ডিং, ঠিক আছে? নেহৰুজ এপ্ৰোচ টু নেশ্যনছ বিল্ডিং, অৰ্থাৎ এই চেপ্টাৰটোৰ নাম হৈছে নেশ্যন বিল্ডিং এণ্ড ইটছ প্ৰব্লেম, জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান, ঠিক আছে? আৰু জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান মানে তোমালোকে জানাই চাগে, মই অলপমান কৈ দিছোঁ। জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান মানে হৈছে ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষক এক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানে থিয় দিছিলে। কাৰণ ভাৰতবৰ্ষত বিভিন্ন জাতি, ধৰ্ম, গোষ্ঠীৰ মানুহে বসবাস কৰিছিলে আৰু সকলোকে এক হিচাপে পৰিচয় দিয়াটো যথেষ্ট কঠিন হৈছিলে। আৰু সেই ক্ষেত্ৰত কি প্ৰব্লেমছ ফেচ কৰিছিলে সেইসমূহ আমি চাব লাগিব ইয়াত। তো প্ৰথম আমাৰ কনচেপ্ট থাকিব নেহৰুজ এপ্ৰোচ টু নেশ্যনেল বিল্ডিং, অৰ্থাৎ নেহৰুৰ জাতি নিৰ্মাণৰ কাৰণে কি দৃষ্টিভংগী আছিলে। লিগেচি অফ পাৰ্টিশ্যন, অৰ্থাৎ যেতিয়া ভাৰত বিভাজন হৈছিলে তো সেই সময়ছোৱাত কি পৰিস্থিতিৰ সৃষ্টি হৈছিলে বা কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছিলে। দ্য চেলেঞ্জেছ অফ ৰিফিউজি ৰিছেটেলমেণ্ট, অৰ্থাৎ যিবিলাক শৰণাৰ্থী আছিলে সেইসমূহক কেনেকৈ ছেটেল কৰা হৈছিলে, তো এই সকলোবিলাক আমি চাব লাগিব। দ্য কাশ্মীৰ প্ৰব্লেম, কাশ্মীৰ ইছ্যু কেনেকৈ ৰাইজ হৈছিলে,
কেনেকৈ সলিউশন হ'ল, ৰিসেন্ট ডেভেলপমেন্ট কি, তো এই সকলোবিলাক চাব লাগিব। অৰ্গানাইজেশ্যন এণ্ড ৰিঅৰ্গানাইজেশ্যন অফ ষ্টেটছ, অৰ্থাৎ কি চাব লাগিব যে ৰাজ্যসমূহ গঠন আৰু পুনৰ গঠন কেনেকৈ কৰা হৈছিলে, বা ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিলে, ৰাজ্য পুনৰ গঠন আইন কেতিয়া মানে কৰা হৈছিলে, তো এই সকলোবিলাক চাব লাগিব। পলিটিকেল কনফ্লিক্ট অভাৰ লেংগুৱেজ, অৰ্থাৎ লেংগুৱেজৰ ওপৰত কেনেকুৱা ধৰণৰ ৰাজ্যসমূহে দাবী উত্থাপন কৰিছিলে যে লেংগুৱেজৰ কাৰণে, ধৰা উদাহৰণস্বৰূপে ভাষাৰ ভিত্তিত গঠিত প্ৰথম ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ, তো তেনেকৈ ভাষাৰ ভিত্তিত কি কি ৰাজ্য গঠিত হৈছিলে, কোনখন প্ৰথম ৰাজ্য আছিলে, বা নৰ্থ ইষ্টৰ ৰাজ্যসমূহ কোন সময়ত গঠন হৈছিলে ভাষাৰ ভিত্তিত, তো এই সকলোবিলাক আমি চাব লাগিব। ঠিক আছে, তো নেক্সট চেপ্টাৰ পিনে আগবাঢ়িছোঁ। নেক্সট চেপ্টাৰ হৈছে চেপ্টাৰ 3 পলিটিক্স অফ প্লেনেট ডেভেলপমেণ্ট 5 year প্লেনছ, অৰ্থাৎ আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে চাব লাগিব। পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ পৰা আৰিত গঠন কৰা হৈছিলে আৰু পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য কি আছিলে, ঠিক আছে, তো সেইবিলাক চাব লাগিব। এক্সপানশ্যন অফ ষ্টেট এক্টৰ, অৰ্থাৎ ৰাজ্যৰ যিবিলাক এজেণ্ট আছিলে, ষ্টেট ছেক্টৰ মানে হৈছে ৰাজ্যিক খণ্ড যিবিলাক আছে, তো সেইবিলাক কেনেকৈ এক্সপাণ্ড কৰা হৈছিলে। দ্য ৰাইজ অফ নিউ ইকনমিক ইণ্টাৰেষ্ট, অৰ্থাৎ নতুন নতুন যিবিলাক ইকনমিক আদৰ্শ বা লক্ষ্য আছিলে, তো কেনেকৈ উদ্ভাৱন হৈছিলে। দ্য ফেমাইন ইন ছাছপেনশ্যন অফ 5 year প্লেন, কেতিয়া যে 5 year প্লেন মাজতে কি হৈছিল, ড্ৰপ হৈছিলে, তো সময়সীমাটো কেনেকুৱা আছিলে, কিয় ড্ৰপ হৈছিলে, সেইবিলাক কাৰণ জানিব লাগিব। গ্ৰীণ ৰিভলিউশ্যনছ এণ্ড ইটছ ফেইল আউট, অৰ্থাৎ গ্ৰীণ ৰিভলিউশ্যন কেতিয়া হৈছিলে, কিহৰ কাৰণে হৈছিলে, ইয়াৰ ফলাফল কি আছিলে, ইয়াৰ ঋণাত্মক দিশসমূহ কি আছিলে, পজিটিভ দিশসমূহ কি আছিলে, তো এই সকলোবিলাক আমি চাব লাগিব। ঠিক আছে, আমি টাইম লছ নকৰোঁ, তো স্পীডত মই কৈছোঁ যাতে আমাৰ গোটেইখিনি কভাৰ হয় কম টাইমত। তো চেপ্টাৰ 4 আছে ইণ্ডিয়াছ এক্সটাৰ্নেল ৰিলেশ্যনছ। ইণ্ডিয়া অৰ্থাৎ ভাৰতে বাকী ৰাজ্যসমূহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক স্থাপন কৰিছে, তো সেইটো চাব লাগিব। নেহৰুজ ফৰেন পলিচি, অৰ্থাৎ জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতি কেনেকুৱা আছিলে। চাইনা ইণ্ডিয়া ৱাৰ অফ 1962, অৰ্থাৎ 1962 চনত যেতিয়া চাইনা আৰু ইণ্ডিয়াৰ ৱাৰ হৈছিলে, তো কি কি বিষয়ক লৈ হৈছিলে, কোনফালেদি চীনে আক্ৰমণ কৰিছিলে, কোন দুটা অঞ্চলত আক্ৰমণ কৰিছিলে, তো এই গোটেই দিশসমূহ চাব লাগিব। বা মধ্যস্থতাকাৰী ভূমিকা কেনেকৈ পালন কৰিছিলে, কেনেকৈ চাইনা ৱাৰ বন্ধ হৈছিলে, তো এই সকলোবিলাক দিশ আমি চাব লাগিব। ইণ্ডিয়া পাকিস্তান ৱাৰ অফ 1965 এণ্ড 1971, অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিলে, কিয় হৈছিলে, কাৰণবিলাক চাব লাগিব। সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী কোন আছিলে, ঠিক আছে, ইয়াত কেনেকৈ যুদ্ধখন বন্ধ হৈছিলে, বা কোনে মধ্যস্থতাকাৰী ভূমিকা পালন কৰিছিলে, এই সকলোবিলাক দিশ চাব লাগিব। ইণ্ডিয়াছ নিউক্লিয়াৰ প্ৰগ্ৰেম এণ্ড শ্বিফটিং এলায়েন্স ইন ৱৰ্ল্ড পলিটিক্স, অৰ্থাৎ ইণ্ডিয়া নিউক্লিয়াৰ পলিচি প্ৰথমে কেতিয়া গ্ৰহণ কৰিছিলে, কোন পিতৃ আছিল নিউক্লিয়াৰ পলিচিৰ, ঠিক আছে, জৱাহৰলাল নেহৰুৱে কি বিচাৰিছিলে, ঠিক আছে, তো এই সকলো নিউক্লিয়াৰ প্ৰগ্ৰেমৰ গোটেইখিনি বস্তু চাব লাগিব। আৰু সেই সময়ছোৱাত ভাৰতবৰ্ষৰ বিৰুদ্ধে কোন কোন দেশে থিয় দিছিলে, তো এই সকলোবিলাক দিশ আমি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিম। ঠিক আছে, তো নেক্সট শ্লাইডৰ পিনে আহিছোঁ আমি। নেক্সট শ্লাইডত আছে চেপ্টাৰ 5 চেলেঞ্জ টু এণ্ড ৰিষ্টৰেশ্যন অফ কংগ্ৰেছ ছিষ্টেম, অৰ্থাৎ কি আছে, ইয়াত আলোচনা কৰা হৈছে যে কংগ্ৰেছে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈছিলে আৰু কেনেকৈ সেইসমূহ কি কৰিছিলে, মানে প্ৰত্যাহ্বানক নেওচি কংগ্ৰেছ দলটো আকৌ পুনৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তো প্ৰথম পইণ্টছটো, আমাৰ প্ৰথম কনচেপ্টটো হৈছে পলিটিকেল ছাকচেছন আফটাৰ নেহেৰু, নন কংগ্ৰেছিজিম এণ্ড ইলেক্টৰেল আপছেট অফ 1967, অৰ্থাৎ 1967 চনৰ নিৰ্বাচনত কেনেদৰে ৰাজ্যসমূহত কংগ্ৰেছ দল পৰাজয় বৰণ কৰিছিলে আৰু বিৰোধী দলে চৰকাৰ গঠন কৰিছিলে, তো এই সকলোবিলাক চাব লাগিব। যে নেহেৰু মৃত্যুৰ পিছত কংগ্ৰেছ দলটো কেনেকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে, তো এই সকলোবিলাক দিশ চাব লাগিব। তো কংগ্ৰেছ স্প্লিট ইন ৰিকনষ্টিটিউশ্যন, অৰ্থাৎ কংগ্ৰেছে দলটো স্প্লিট মানে হৈছে কংগ্ৰেছ দলটো বিভিন্ন ভাগত বিভক্ত হৈছিলে আৰু সেইটো কেনেকৈ পুনৰ গঠিত কৰা হৈছিলে, সেইটো ইয়াৰ পইণ্টছকেইটা অকণমান বি আছে, টাইপিং মিষ্টেক হৈছে। কংগ্ৰেছ ভিক্টৰী 1971 ইলেকশ্যনছ, অৰ্থাৎ কংগ্ৰেছ দলটো যিটো আছিলে, সেই দলটোৱে 1971 যিটো ইলেকশ্যন আছিলে সেইটোত কেনেদৰে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। পলিটিক্স অফ গৰিবীহতৰ শ্লোগান যিটো আছিলে সেইটো কোনে দিছিলে, তো এই সকলোবিলাক দিশ আমি চাই কিনি আগবাঢ়িব লাগিব। ঠিক আছে, নেক্সট শ্লাইডৰ পিনে আহিছোঁ। চেপ্টাৰ 6 ক্ৰাইচিছ অফ দ্য কনষ্টিটিউশ্যন অৰ্ডাৰ, অৰ্থাৎ ইয়াত প্ৰথম যিটো কনচেপ্ট আছে, কনচেপ্টটো হৈছে চাৰ্চ ফৰ কমিটেড বিউৰক্ৰেচি এণ্ড জুডিচিয়াৰী, অৰ্থাৎ ইয়াত কোৱা হৈছে যে কমিটেড বিউৰক্ৰেচি মানে হৈছে যে যদিহে কোনো বিউৰক্ৰেচি, অৰ্থাৎ আমাৰ যিটো আমোলাতন্ত্ৰ বুলি কোৱা হয়, মই ডিটেইলছত নাযাওঁ বেছি, যিহেতু মই CUETৰ কাৰণে স্পেচিয়েলি ক্লাছ ল'ম আৰু স্পেচিয়েলি আলোচনা কৰিম, তো মই ডিটেইলছত নাযাওঁ, জাষ্ট মই কৈ দিছোঁ জাষ্ট বুজিবৰ কাৰণে। চাৰ্চ ফৰ কমিটেড বিউৰক্ৰেচি মানে হৈছে বিউৰক্ৰেচিয়ে যদিহে, অৰ্থাৎ আমোলাসকলে যদিহে কোনো এটা ৰাজনৈতিক দলৰ আদৰ্শৰ নীতি প্ৰতি আনুগত্য প্ৰকাশ কৰে আৰু সেই দলটোৰ নীতি আৰু আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁলোকে সেই দলটোৰ নীতি আৰু আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ
আগবাঢ়ে সংবিধানৰ আনুগত্য প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে ঠিক আছে তো সেই আমোলাতন্ত্ৰক আমি কি বুলি কওঁ কমিটেড ব্যুৰক্ৰেচি বুলি কওঁ ঠিক আছে তো সেই সময়ছোৱাত ক্ৰাইচিছ অফ কনষ্টিটিউশ্যন অৰ্ডাৰ বনাইছে যে সেই সময়ছোৱাত কি হৈছিলে জুডিচিয়াৰী এণ্ড এক্সিকিউটিভ ঠিক আছে জুডিচিয়াৰী এণ্ড এক্সিকিউটিভৰ মাজত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতত লিপ্ত হৈছিলে কনফ্লিক্ট হৈছিলে কিয় হৈছিলে কি ইছ্যু ৰাইজ হৈছিলে তো কেশৱানন্দ ভাৰতী গোচৰটো সেই গোচৰসমূহ আমি চাব লাগিব নৱনিৰ্মাণ মুভমেণ্ট ইন গুজৰাট আৰু গুজৰাট নৱনিৰ্মাণ মুভমেণ্ট কেতিয়া হৈছিলে কিয় হৈছিলে ঠিক আছে এই মুভমেণ্টটো লিড কোনে লৈছিলে তাৰপিছত বিহাৰ মুভমেণ্ট কেনেকৈ হৈছিলে জয়প্ৰকাশ নাৰায়ণে কিয় লিড ল'লে কেনেকৈ এক্সপাণ্ড হ'ল গোটেই ইণ্ডিয়া জুৰি ঠিক আছে ইমাৰ্জেঞ্চি কণ্ডিং ইমাৰ্জেঞ্চি কিয় ঘোষণা কৰিলে কোনে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি কোন আছিলে প্ৰধানমন্ত্ৰী কোন আছিলে ঠিক আছে চন ৰেজিষ্টেঞ্চ অফ টু এন ইমাৰ্জেঞ্চি অৰ্থাৎ সেই যে 3 বছৰ কাল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল সেই সময়ছোৱাত কি অধিকাৰ সৰ্ব হৈছিলে কি আইন লাগু কৰা হৈছিলে তো এই সকলো দিশ চাব লাগিব ডি নম্বৰ আছে মানে 1977 ইলেকশ্যনছ এণ্ড দ্য ফৰ্মেশ্যন অফ দ্য জনতা পাৰ্টি অৰ্থাৎ 1977 ইলেকশ্যনৰ সময়ছোৱাত যেতিয়া জনতা পাৰ্টি জন্ম হৈছিলে কেনেকৈ কিহৰ কাৰণে সেই নিৰ্বাচনটোত কোন প্ৰথমে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল সেইবিলাক দিশ চাব লাগিব ৰাইজ অফ চিভিল লিবাৰ্টিজ অৰ্গেনাইজেশ্যন অৰ্থাৎ আমাৰ নাগৰিকৰ স্বতন্ত্ৰতাৰ বাবে যিবিলাক অৰ্গেনাইজেশ্যন গঠন কেনেকৈ হ'ল আৰু সেইসমূহ ৰাইজ কেনেকৈ কৰিলে এই সকলো দিশ আমি চাম ঠিক আছে চেপ্টাৰ 7 আছে ৰিজনেল এছপিৰেশ্যন এণ্ড কনফ্লিক্টছ অৰ্থাৎ কি হয় আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত আছে ৰাইজ অফ ৰিজনেল পাৰ্টিজ অৰ্থাৎ আমাৰ যিবিলাক আঞ্চলিক দল আছিলে সেই আঞ্চলিক দলসমূহৰ কেনেকৈ উৎপত্তি হ'ল ঠিক আছে তাৰপিছত পাঞ্জাৱ ক্ৰাইচিছ পাঞ্জাৱৰ যিটো সংকট বুলি কোৱা হয় তো MT6 ৰাইটছ অফ 1984 তো এইটো সাধাৰণতে আমাৰ ইন্দিৰা গান্ধীৰ লগত ৰিলেটেড হয় ঠিক আছে পাঞ্জাৱ ক্ৰাইচিছ কেনেকৈ আৰম্ভ হৈছিলে কেনেকৈ শেষ হ'ল গোটেইখিনি চাব লাগিব এতিয়া কাশ্মীৰ চিটুৱেশ্যন তো কাশ্মীৰৰ কেনেকুৱা চিটুৱেশ্যনত ভাৰতৰ লগত সংযুক্ত হৈছিলে ৰজা কোন আছিলে ঠিক আছে কি চুক্তিত স্বাক্ষৰ কৰিছে ৰিচেণ্ট ডেভেলপমেণ্ট কি তো এইখিনি চাব লাগিব চেলেঞ্জেছ এণ্ড ৰেছপন্সেছ ইন দ্য নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ উত্তৰ পূব ভাৰতত কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে সেই প্ৰত্যাহ্বানসমূহ সমাধান কৰাত কিমান দূৰ গুৰুত্ব আৰোপ কৰিছে তো এই সকলোবিলাক চাব লাগিব আলফা ইছ্যু চাব লাগিব NSCNৰ ইছ্যু চাব লাগিব নাগালেণ্ডত যিবিলাক মুভমেণ্ট হৈছিলে তো মণিপুৰত হৈছিলে তো এই সকলোবিলাক আমি দিশ চাব লাগিব পুংখানুপুংখভাৱে কাৰণ CUT GT কুৱেশ্যন কাটিব পাৰে ঠিক আছে আৰু ইমান টানো কুৱেশ্যন নাহে জাষ্ট আমি প্ৰত্যেকটো টপিক যদি আমি ভালকৈ চাওঁ বা MCQ আমি যদি বেছিকৈ কৰোঁ তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ CUTত ভাল স্ক'ৰ এটা আহিব পাৰে তো নেক্সট চেপ্টাৰ আছে চেপ্টাৰ 8 ৰাইজ অফ নিউ ছ'চিয়েল মুভমেণ্ট অৰ্থাৎ যিবিলাক নতুন যিবিলাক ছ'চিয়েল মুভমেণ্ট আছে ঠিক আছে সামাজিক আন্দোলন আছে তো কেনেকৈ ৰাইজ হৈছিলে ফাৰ্মাৰ্ছ মুভমেণ্ট কি ফাৰ্মাৰ্ছ মুভমেণ্ট আছিলে ওমেন্স মুভমেণ্ট কি আছিলে যেনেকৈ ধৰা আমি ক'ব পাৰোঁ আৰাক বিৰোধী আন্দোলন যিটো অন্ধ্ৰপ্ৰদেশত আছিলে ঠিক আছে ঠিক তেনেকৈ আমি চিপকো আন্দোলন ক'ব পাৰোঁ ঠিক আছে নৰ্মদা বচাও আন্দোলন ক'ব পাৰোঁ এইবিলাক হৈছে ওমেন্স মুভমেণ্টছ ঠিক আছে এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট এফেক্টছ পিপল মুভমেণ্ট অৰ্থাৎ এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ পৰিৱেশ আৰু বিকাশৰ লগত কেনেকৈ মানে পিপুলছ মুভমেণ্ট এইবিলাক কেনেকৈ এফেক্ট কৰিছে ডেভেলপমেণ্টে এনভাইৰনমেণ্টত কেনেকৈ এফেক্ট কৰিছে আৰু পিপুলছ সময় অৰ্থাৎ চিপকো আন্দোলনৰ কথা ক'ব পাৰি ঠিক আছে নৰ্মদা বচাও আন্দোলনৰ কথা ক'ব পাৰি ইমপ্লিমেণ্টেশ্যন অফ মণ্ডল কমিশ্যন ৰিপৰ্ট ইমপ্লিমেণ্টেশ্যন অফ মণ্ডল কমিশ্যন কেতিয়া গঠন হৈছিলে ইয়াৰ অধ্যক্ষ কোন আছিলে ইয়াৰ ৰিপৰ্ট কেতিয়া ছাবমিট কৰিছিলে ইয়াৰ বৈশিষ্ট্যসমূহ কি আছিল তো এই দিশসমূহ আমি প্ৰত্যেকটো বস্তু চাব লাগিব তো চেপ্টাৰ 9 আছে ডেম'ক্ৰেটিক আপচাৰ্জ এণ্ড কোৱালিশ্যন পলিটিক্স ইয়াত আছে পাৰ্টিচিপেটৰী আপচাৰ্জ এণ্ড 1990s ৰাইজ অফ দ্য JD এণ্ড দ্য BJP অৰ্থাৎ সেই সময়ছোৱাত এইটো হৈছে যে গণতান্ত্ৰিক ব্যৱস্থাটো ঠিক আছে বা মৰ্চা ৰাজনীতিক গণতান্ত্ৰিক প্ৰত্যাশাৰ মৰ্চা ৰাজনীতি যিটো আছে তো ইয়াত আমি চাব লাগিব যে 1990 চনলৈকে কিমান মৰ্চা চৰকাৰ গঠন হৈছিলে বা কেনেকৈ জনতা দল ৰাইজ কৰিলে কেনেকৈ BJP উৎপত্তি হ'ল বা জন্ম হ'ল কোনে জন্ম দিলে দ্য ইনক্ৰিজিং ৰোল অফ ৰিজনেল পাৰ্টিজ এণ্ড কোৱালিশ্যন পলিটিক্স অৰ্থাৎ ৰিজনেল আঞ্চলিক ৰাজনৈতিক দলসমূহে কি প্ৰভাৱ বিস্তাৰ কৰিছে বা আঞ্চলিক ৰাজনৈতিক দলসমূহে মৰ্চা ৰাজনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে UF ইউনাইটেড ফ্ৰণ্ট এণ্ড NDA গভৰ্ণমেণ্ট নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স যিটো BJP লিড কৰে তো UF ইউনাইটেড ফ্ৰণ্ট আৰু নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স যিটো আছে দুটা মৰ্চাৰ বিষয়ে আমি জানিব লাগিব কেতিয়া শাসন কৰিছিলে প্ৰধানমন্ত্ৰী কোন হৈছিলে কিমান চনত সেইটো চাব লাগিব ইলেকশ্যন 2004 এণ্ড UPA গভৰ্ণমেণ্ট অৰ্থাৎ 2004 এণ্ড 2004ত UPA গভৰ্ণমেণ্টে কেনেদৰে ৰাইজ কৰিছিলে ঠিক আছে তো সেইটো চাব লাগিব কাৰণ 2014লৈকে UPA শাসন কৰিছে তাৰপিছত আমাৰ NDA আহিছে ঠিক আছে তো নেক্সট স্লাইড আপুনি আছে ৰিচেণ্ট ইছ্যু এণ্ড চেলেঞ্জেছ অৰ্থাৎ ৰিচেণ্ট যিবিলাক ইছ্যু আছে তো চেলেঞ্জেছ অফ এণ্ড ৰেছপন্সেছ টু গ্ল'বেলাইজেশ্যন নিউ ইকনমিক পলিচি এণ্ড ইটছ অপজিশ্যন অৰ্থাৎ চেলেঞ্জেছ যিবিলাক প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বান এণ্ড ৰেছপন্সেছ টু গ্ল'বেলাইজেশ্যনৰ প্ৰতি বিশ্বায়নৰ প্ৰতি কেনেধৰণে
মানে প্ৰত্যাহ্বানৰ সঁহাৰি জনাইছে নিউ ইকনমিক পলিচি অৰ্থাৎ 1991 চনত যেতিয়া আমাৰ ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিলে মনমোহন সিং ডাঙৰীয়া আছিলে তেতিয়া নিউ ইকনমিক পলিচি আনিছিলে NEP আনিছিলে তো এই পলিচিৰ জৰিয়তে কি কৰা হৈছিলে মেইন বৈশিষ্ট্য হৈছে LPG আনিছিলে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন আনিছিলে ঠিক আছে ৰাইজ অফ OBCs ইন নৰ্থ ইণ্ডিয়ান পলিটিক্স অৰ্থাৎ তেতিয়া যিবিলাক OBC আছিলে OBC মানে আদাৰ বেকৱাৰ্ড ক্লাছ আছে তো নৰ্থ ইণ্ডিয়ান পলিটিক্স কেনেকৈ ৰাইজ কৰিছিলে সেইসমূহে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিলে ৰাজনীতিত তো সেই দিশসমূহ আমি চাব লাগিব তাৰপিছত দলিত পলিটিক্স ইন দ্য ইলেক্টৰেল এণ্ড নন ইলেক্টৰেল এৰিয়া অৰ্থাৎ দলিতসকলে তেওঁলোকৰ ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে সেইসমূহ চাব লাগিব তাৰ দিশসমূহ চাব লাগিব দ্য চেলেঞ্জেছ অফ কমিউনেলিজিম অযোধ্যা ডিছপুট এণ্ড গুজৰাট ট্ৰায়েলছ অৰ্থাৎ সেই সময়ছোৱাত সাম্প্ৰদায়িক কিছুমান সংঘৰ্ষ হৈছিলে যেনেকৈ অযোধ্যা ডিছপুট যিটো আছে তো অযোধ্যা ডিছপুট বা অযোধ্যা বিবাদটো বৰ্তমান সমাধান হৈছে গুজৰাট ট্ৰায়েলছ বা গুজৰাটৰ ৰায়তৰ পৰা অযোধ্যা বিবাদলৈকে বা বাবৰি মছজিদ তো এই সকলোবিলাক দিশ আমি চাব লাগিব আৰু প্ৰত্যেকটো বস্তু আমি ধুনীয়াকৈ আলোচনা কৰিম তো চিন্তা কৰিব নালাগে তো নেক্সট পাৰ্টৰ পিনে আহিছোঁ কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স চেপ্টাৰ 1 কোল্ড ৱাৰ এৰা ইন ৱৰ্ল্ড পলিটিক্স ঠিক আছে তো কোল্ড ৱাৰ এৰাৰ সময়ত যেতিয়া আমাৰ দুটা পাৰ্ট আছিলে প্ৰথম কনচেপ্ট আছে ইমাৰ্জেঞ্চ অফ টু পাৱাৰ ব্লকছ আফটাৰ দ্য ছেকেণ্ড ৱাৰ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্ব দ্বিখণ্ডিত হৈছিলে এটা আছিলে USA আৰু আনটো হৈছে USSR এই দুটা শিবিৰৰ মাজত কি হৈছিলে কোল্ড ৱাৰ হৈছিলে তো সেইটো চাব লাগিব এৰিয়ানেছ অফ দ্য কোল্ড ৱাৰ কিমান এৰিয়ালৈকে বিয়পি পৰিছিলে বা সেই সময়ত সংকট কি হৈছিলে চেলেঞ্জেছ টু বায়'পলাৰিটি অৰ্থাৎ কি হয় সেই সময়ছোৱাত কি হ'ল সেই দুটা শক্তিৰ বিপৰীতে নন এলাইনমেণ্ট মুভমেণ্টটো আৱিৰ্ভাৱ হ'ল দ্য কোৱেষ্ট ফৰ নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্থাৎ নতুন অৰ্থনৈতিক শৃংখলাও গঠন হৈছিলে কিয় গঠন হৈছিলে তাৰ কেতবোৰ ৰিজন আছে ইণ্ডিয়া এণ্ড দ্য কোল্ড ৱাৰ ইণ্ডিয়াই কোল্ড ৱাৰ সময়ত কি ভূমিকা পালন কৰিছে তো সেই দিশসমূহ আমি চাব লাগিব চেপ্টাৰ 2 আছে ডিছইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ৱৰ্ল্ড এণ্ড দ্য কলাপছ অফ বায়'পলাৰিটি অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ ভাঙোনৰ দ্বিমেৰু পৰিসমাপ্তি তাত আমি চাব লাগিব নিউ এণ্টিটিছ ইন ৱৰ্ল্ড পলিটিক্স ৰাছিয়া বাল্কান ষ্টেটছ এণ্ড চেণ্ট্ৰেল এছিয়ান ষ্টেটছ অৰ্থাৎ কিছুমান আমাৰ বিশ্ব ৰাজনীতিত কিছুমান ৰাষ্ট্ৰৰ উদ্ভৱ হৈছিলে ৰাছিয়া হৈছিলে বাল্কান ষ্টেটছ হৈছিলে চেণ্ট্ৰেল এছিয়ান ষ্টেটছ সেইবোৰৰ দিশ চাব লাগিব ইণ্ট্ৰডাকশ্যন অফ ডেম'ক্ৰেটিক পলিটিক্স এণ্ড কেপিটেলিজম ইন পোষ্ট কমিউনিষ্ট অৰ্থাৎ ইয়াত আঘাত নিৰাময় যিটো আছে শ্বক থেৰাপি বুলি কোৱা হয় তো সেইবিলাক বস্তু চাব লাগিব ইণ্ডিয়াৰ ৰিলেশ্যন উইথ ৰাছিয়া এণ্ড আদাৰ পোষ্ট কমিউনিষ্ট কাণ্ট্ৰিজ অৰ্থাৎ ইণ্ডিয়াই ৰাছিয়া আৰু যিবিলাক পোষ্ট কমিউনিষ্ট অৰ্থাৎ সমাজবাদী ৰাষ্ট্ৰ আছে সেইসমূহৰ বা সাম্যবাদী ৰাষ্ট্ৰ আছে তো সেইসমূহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক স্থাপন কৰিছিলে কি চুক্তি স্বাক্ষৰিত হৈছিলে বা ৰাছিয়াৰ লগত ভাৰতে কি চুক্তি স্বাক্ষৰ কৰিছিলে সেইসমূহ দিশ আমি চাম তাৰপিছত আছে চেপ্টাৰ 3 ডমিনেন্স ইন ৱৰ্ল্ড পলিটিক্স গ্ৰোথ অফ ইউনিটাৰিজম অৰ্থাৎ এইটো কোৱা হয় একপক্ষীয়বাদ বুলি কোৱা হয় আফগানিস্তান ফাৰ্ষ্ট গল্ফ ৱাৰ ৰেছপন্স টু 9/11 এটাক অন ইৰাক তো এই আফগানিস্তান ফাৰ্ষ্ট গল্ফ ৱাৰ ৰেছপন্স টু 9/11 এটেক তো এই বস্তুসমূহ কেতিয়া কোন চনত হৈছিলে বা ইয়াৰ দিশসমূহ কি হৈছিলে কোনে এটেক কৰিছিলে কোন সন্ত্ৰাসবাদী সংগঠন আছিলে ডমিনেন্স এণ্ড চেলেঞ্জেছ টু দ্য US ইন ইকনমি এণ্ড আইডিঅলজি অৰ্থাৎ আমেৰিকাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা বা আমেৰিকাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা কোনে প্ৰত্যাহ্বান জনাইছিলে ঠিক আছে ইণ্ডিয়াছ ৰিনেগোচিয়েশ্যন অফ ইটছ ৰিলেশ্যনশ্বিপ এইটো দুবাৰ লিখা গৈছে ৰিলেশ্যনশ্বিপটো টাইপিং মিষ্টেক হৈছে অফ ইটছ ৰিলেশ্যনশ্বিপ উইথ দ্য USA অৰ্থাৎ ইণ্ডিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক স্থাপন কৰিছে তো সেই বিষয়ে আমি আলোচনা কৰিছোঁ অল্টাৰনেটিভ চেণ্টাৰ অফ ইকনমিক এণ্ড পলিটিকেল পৰা ৰাইজ অফ চাইনা এজ ইকনমিক পাৱাৰ অৰ্থাৎ চাইনা কেনেকৈ ৰাইজ কৰিছিলে ইকনমিক পাৱাৰ আছিলে কি চুক্তি স্বাক্ষৰ কৰিছে মুক্ত দুৱাৰ নীতি কেতিয়া ঘোষণা কৰা হৈছিলে বা ব্যক্তিগতকৰণত কৃষি বিজ্ঞান উদ্যোগৰ প্ৰযুক্তিবিদ্যা কেতিয়া ব্যক্তিগতকৰণ কৰা হৈছিলে কোনে কৰিছিল তো সেইবিলাক চাব লাগিব এইখিনি গোটেই বস্তু আনিছে এক্সপানশ্যন অফ ইউৰোপিয়ান গঠন কেতিয়া হৈছিলে কিয় গঠন কৰিছিলে মাৰ্চাল পৰিকল্পনা কি আছিলে তো এই সকলোবিলাক চাব লাগিব বা ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহৰ নাম কি আছিলে বা কি বিষয়ত প্ৰভাৱ বিস্তাৰ কৰি আহিছে তো আছিয়ানৰ ফুল ফৰ্ম চাব লাগিব আছিয়ান গঠন কেতিয়া হৈছিলে ইয়াৰ উদ্দেশ্য কি ইয়াৰ স্তম্ভ কি বা পিলাৰ্ছ কি সেইখিনি আমি চাব লাগিব ইণ্ডিয়াছ চেঞ্জিং ৰিলেশ্যন উইথ চাইনা অৰ্থাৎ ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক যে পৰিৱৰ্তন আছে সেই সম্পৰ্কৰ পৰিৱৰ্তনৰ বিষয়ে আমি চাব লাগিব সাউথ এছিয়া ইন দ্য পোষ্ট কোল্ড ৱাৰ অৰ্থাৎ দক্ষিণ এছিয়া আৰু পোষ্ট কোল্ড ৱাৰ এৰাৰ অৰ্থাৎ শীতল যুদ্ধ কালত দক্ষিণ এছিয়া আমি কি চাম ডেম'ক্ৰেটাইজেশ্যন এণ্ড ইটছ ৰিভাইভেলছ ইন পাকিস্তান এণ্ড নেপাল অৰ্থাৎ পাকিস্তানত কেনেদৰে কেতিয়াবা সামৰিক শাসন হৈছিলে কেতিয়া হৈছিলে বা পৰৱৰ্তী পৰ্যায়ত কেনেকৈ গণতান্ত্ৰিক শাসন ব্যৱস্থা অব্যাহত আছে নেপালত কেনেকৈ ৰাষ্ট্ৰযন্ত্ৰ অৱসান ঘটাই গণতান্ত্ৰিক শাসন ব্যৱস্থা অব্যাহত আছে সেইটো চাব লাগিব এথনিক কনফ্লিক্ট ইন শ্ৰীলংকাত কেনেকৈ নৃগোষ্ঠীয় সংঘাত হৈছিলে সেইটো চাব লাগিব ইম্পেক্ট ইকনমিক গ্ল'বেলাইজেশ্যন অন দ্য ৰিজন অৰ্থাৎ ইম্পেক্ট অফ ইকনমিক গ্ল'বেলাইজেশ্যন অন দ্য ৰিজনছ অৰ্থাৎ অৰ্থনৈতিক গ্ল'বেলাইজেশ্যন
বিশ্বায়নৰ ক্ষেত্ৰত কি ইম্পেক্ট পেলাইছে, কনফ্লিক্ট এণ্ড এফৰ্টছ ফৰ পিচ ইন চাউথ এছিয়া, দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে কি প্ৰয়াস কৰা হৈছে, ইণ্ডিয়া ৰিলেশ্যনছ উইথ ইটছ নেইবাৰ্ছ, অৰ্থাৎ ইণ্ডিয়াৰ লগত ওচৰৰ চুবুৰীয়া যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা বা ইণ্ডিয়াৰ সম্পৰ্ক কেনেকুৱা, সেইখিনি বস্তু আমি চাব লাগিব। চেপ্টাৰ 6 আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ইন এ ইউনিপোলাৰ ৱৰ্ল্ড, অৰ্থাৎ যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে, তো আন্তঃৰাষ্ট্ৰীয় সংগঠনে কেনেকৈ এক মেৰুৰ পিছত আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে উদ্ভৱ হৈছে, তো ৰিষ্ট্ৰাকচাৰিং এণ্ড ফিউচাৰ অফ দ্য ইউএনঅ, অৰ্থাৎ ইউনাইটেড নেশ্যন যিটো আছে, ৰাষ্ট্ৰসংঘ যিটো আছে, ৰাষ্ট্ৰসংঘ পুনৰ গঠন আৰু ইয়াৰ ভৱিষ্যত, সেইটো আমি কেনেকৈ ধৰণৰ সংস্কাৰ বিচাৰিছে, ভাৰতে কি ছাপোৰ্ট কৰিছে নাই, ইণ্ডিয়া পজিশ্যন ইন দ্য ৰিষ্ট্ৰাকচাৰিং, মই কৈছোঁ অলৰেডি। ৰাইজ অফ নিউ ইণ্টাৰনেশ্যনেল এক্টৰ্ছ, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্গেনাইজেশ্যনছ, NGOs, সেইটো চাব লাগিব যে ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্গেনাইজেশ্যন স্পেচিয়েলি WTO, ৱৰ্ল্ড বেংক আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনছ, তো IMF চাব লাগিব। তো এই তিনিটা অৰ্গেনাইজেশ্যনৰ বিষয়ে চাব লাগিব। হাউ ডেমক্ৰেটিক এণ্ড একাউণ্টেবল আৰ দ্য নিউ ইনষ্টিটিউশ্যন অফ গ্ল'বেল গভৰ্নেন্স, অৰ্থাৎ এই যে WTO আছে, UNO আছে, তাৰপিছত ৱৰ্ল্ড বেংক আছে, IMF আছে, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আছে, তো এইসমূহ কিমান দূৰ গণতান্ত্ৰিক সংগঠন, তো সেইবিলাক দিশ আমি চাব লাগিব। চেপ্টাৰ 7 ছিকিউৰিটি ইন কণ্টেম্পৰেৰী ৱৰ্ল্ড, অৰ্থাৎ ইয়াত আমি চাব লাগিব ট্ৰেডিশ্যনেল ছিকিউৰিটি। There are two type of security concept. One is the traditional concept and other is the non-traditional concepts. তো traditional concept আমাৰ যিটো পৰম্পৰাগত ধাৰণা যিটো কয়, তো নন ট্ৰেডিশ্যনেল মানে অপৰম্পৰাগত, ঠিক আছে। এইটো গ্ল'বেল পভাৰ্টি কথা চাব লাগিব, হেল্থৰ চাব লাগিব, এডুকেশ্যন চাব লাগিব, ইছ্যুজ অফ হিউমেন ৰাইটছ এণ্ড মাইগ্ৰেশ্যন, অৰ্থাৎ হিউমেন ৰাইটছ আৰু মাইগ্ৰেশ্যনে কেনেকৈ ছিকিউৰিটিৰ প্ৰভাৱ বিস্তাৰ কৰিছে সেই দিশসমূহ আমি চাব লাগিব। চেপ্টাৰ 8 আছে এনভাইৰনমেণ্ট এণ্ড নেচাৰেল ৰিচোৰ্চেছ ইন গ্ল'বেল পলিটিক্স, অৰ্থাৎ এই চেপ্টাৰত আমি আলোচনা কৰিব লাগিব এনভাইৰনমেণ্ট মুভমেণ্টছ এণ্ড ইভলিউশ্যন অফ গ্ল'বেল এনভাইৰনমেণ্টেল নৰ্মছ, অৰ্থাৎ এনভাইৰনমেণ্টেল মুভমেণ্টছ কেনেকৈ হৈছিলে আৰু সেই মুভমেণ্টসমূহ কেনেদৰে ৰাইজ কৰিছিলে, কনফ্লিক্ট অভাৰ ট্ৰেডিশ্যনেল এণ্ড কমন প্ৰপাৰ্টি ৰিচোৰ্চ, অৰ্থাৎ ট্ৰেডিশ্যনেল এণ্ড কমন প্ৰপাৰ্টি ৰিচোৰ্চৰ মাজত সমূহীয়া সম্পদৰ মাজত কেনেকৈ বিবাদ হৈছে, ৰাইটছ অফ ইণ্ডিজিনাছ পিপল, অৰ্থাৎ যিবিলাক আমাৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ অধিকাৰৰ হকে কিমান লাগি আছে, তেওঁলোকৰ পৰিৱেশ আৰু অধিকাৰৰ মাজত তেওঁলোকৰ সম্পৰ্ক কি, বা বিশ্ব পৰিষদ খিলঞ্জীয়া অধিকাৰ বিশ্ব পৰিষদ কেতিয়া গঠন কৰা হৈছিলে, তো এইবিলাক আমাৰ দুটা পইণ্টৰ কুৱেশ্যনসমূহ আমি চাব লাগিব। ইণ্ডিয়া ষ্টেণ্ড ইন গ্ল'বেল এনভাইৰনমেণ্টেল ডিবেটছ, অৰ্থাৎ ইণ্ডিয়াই কি ষ্টেপ লৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কাৰণে, তো সেই দিশসমূহ আমি চাব লাগিব। লাষ্ট চেপ্টাৰ আমাৰ চেপ্টাৰ 9 গ্ল'বেলাইজেশ্যন এণ্ড ইটছ ক্ৰিটিক্স, তো ইয়াত চাব লাগিব ইকনমিক, কালচাৰেল এণ্ড পলিটিকেল মেনিফেষ্টেশ্যন, অৰ্থাৎ ইয়াত চাব লাগিব যে ইকনমিক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক যিবিলাক দিশ আছে গ্ল'বেলাইজেশ্যন, সেই দিশসমূহ চাব লাগিব। ডিবেটছ অফ দ্য নেচাৰ কনচিকুৱেঞ্চ, অৰ্থাৎ গ্ল'বেলাইজেশ্যনৰ যিবিলাক প্ৰভাৱ বা ফলাফল সেইটো চাব লাগিব। এইটো ইকনমিক, কালচাৰ এণ্ড পলিটিকেলত আছে। এণ্টি গ্ল'বেলাইজেশ্যন মুভমেণ্টছ, অৰ্থাৎ কি হৈছে সমগ্ৰ বিশ্বজুৰি কিছুমান গ্ল'বেলাইজেশ্যন বিৰোধী আন্দোলন হৈছে, তো সেই দিশসমূহ চাব লাগিব, কোনে কোনে কৰিছে, কিয় কৰিছে, ৰিজনছসমূহ। ইণ্ডিয়া ইজ এন এৰিয়ানা অফ গ্ল'বেলাইজেশ্যন এণ্ড ষ্ট্ৰাগলছ এগেইনষ্ট ইট, ইণ্ডিয়াত কেনেকুৱা ধৰণে গ্ল'বেলাইজেশ্যনক একচেপ্ট কৰা হৈছে আৰু ইয়াৰ কাৰণে কিমান বিবাদ হৈছে, তো এই সকলোবিলাক দিশ আমি চাব লাগিব। তো আশা কৰোঁ মই ভিডিঅ'টো বহুত ফাষ্ট কৰিছোঁ, নিশ্চয় বুজি পাইছা, কাৰণ আমাৰ শ্লাইড 19খন আছিলে, তো 19খন শ্লাইড কম সময়ত যাতে তোমালোকে চিলেবাছটো কভাৰ কৰিব পৰা, তো থুলমূল মই পলিটিকেল চায়েন্সৰ চিলেবাছটো দিলোঁ। এই 2025ৰ যিটো তোমালোকৰ CUT এক্সাম হ'ব বা আহি আছে সেই এক্সামটোৰ কাৰণে, তো কেডি ক্লাছেছ চাই থাকিব। আৰু ইয়াত CUTৰ কাৰণে এইটো হৈছে প্ৰথম ক্লাছ, আৰু অনাগত দিনত আমি আন ক্লাছসমূহ দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। তো CUT যাতে প্ৰত্যেকটো চেপ্টাৰত তোমালোকে কুৱেশ্যন হ'ব, অৰ্থাৎ পলিটিকেল চায়েন্সত তোমালোকে কম্পিটিটিভ এক্সাম চোৱা, তোমালোকে ক্লাছ 11 চোৱা, ক্লাছ 12 চোৱা, আৰু লগতে CUT চোৱা, তো সকলো ক্লাছ অকল এভেইলেবল কেডি ক্লাছেছত। তো সকলোৱে চাই থাকা, সকলোৱে লাইক কৰা, সকলোৱে শ্বেয়াৰ কৰি দিয়া, সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়া, ঠিক আছে। ভিডিঅ'টো স্কিপ নকৰিবা, সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তো বহুতখিনি লাভান্বিত হ'ব, ঠিক আছে। এইটো একমাত্ৰ কেডি ক্লাছেছত উপলব্ধ, ফুল ডিটেইলছত চিলেবাছ এনালাইচিছ কৰিছোঁ। এই টপিকৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিবই, ঠিক আছে। থেংক ইউ, গুড নাইট।